নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। পুনৰ আন এক জিলাত ৰেচনেলাইজেশ্যনছ হোৱাৰ নিৰ্দেশ প্ৰকাশ পাইছে আৰু এই নিৰ্দেশনাটি মোৰ গৃহ জিলা নগাঁও জিলাৰ হয়। নগাঁও জিলাৰ বহুকেইজন শিক্ষকক ছিংগুল টিচাৰ আৰু জিৰ' টিচাৰ থকা বিদ্যালয়লৈ ট্ৰেন্সফাৰ কৰা গৈছে আৰু এই ট্ৰেন্সফাৰটি আমাৰ যি আছাম এলিমেণ্টাৰী এণ্ড ছেকেণ্ডেৰী স্কুল টিচাৰ্ছ ৰেগুলেশ্যন অফ পষ্টিং এণ্ড ট্ৰেন্সফাৰ ৰুল 2022 সেইমতে কৰা গৈছে। আপোনালোকক মই স্ক্ৰীনত দেখুৱাব চেষ্টা কৰি আছোঁ। প্ৰথমতে 7জন শিক্ষকৰ তথ্য মই দেখুৱাইছোঁ আৰু এই গোটেই 7জন শিক্ষক আমাৰ কপিলী ব্লকৰ হয় আৰু নেক্সট স্ক্ৰীনত মই এতিয়া আপোনালোকক দেখুৱাব ট্ৰাই কৰিছোঁ। আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব। 8 পৰা 23 নম্বৰলৈকে শিক্ষকৰ তথ্য কোনখন বিদ্যালয়ৰ পৰা কোনখন বিদ্যালয়লৈ বদলি কৰা হৈছে, PTR কিমান আছে, যোনখন বিদ্যালয়ৰ পৰা বদলি কৰা হৈছে আৰু যোনখনলৈ বদলি কৰা হৈছে তাৰ PTR কিমান হ'বগৈ, গোটেইখিনি তথ্য ইয়াত দিছে আৰু ইয়াত আমাৰ কপিলী ব্লকৰে দেখা পাইছে আপোনালোকে। ইয়াৰ নেক্সট মই আপোনালোকক 24 চিৰিয়েল নম্বৰৰ পৰা 36লৈকে দেখুৱাব বিচাৰিছোঁ। ইয়াত কপিলীৰ লগতে 3জন শিক্ষক বটদ্ৰৱা ব্লকৰো আছে আৰু তাৰপাছত মই এতিয়া আপোনালোকক স্ক্ৰীনত দেখুৱাব চেষ্টা কৰি আছোঁ 37 নম্বৰৰ পৰা 47 নম্বৰলৈকে আৰু ইয়াতো আমাৰ বটদ্ৰৱা ব্লক গোটেইকেইজন শিক্ষকে বটদ্ৰৱা ব্লকৰ স্কুলৰ পৰা বদলি কৰা হৈছে আৰু বটদ্ৰৱাৰ পৰা বেলেগ বেলেগ ক্লাষ্টাৰ ব্লকলৈ গৈছে, ৰূপহীলৈ গৈছে, খাগুৰিজানলৈ আহিছে। গতিকে এই আপোনালোকক স্ক্ৰীনত মই দেখুৱাব চেষ্টা কৰিলোঁ। ইয়াৰ পিছতে মই আপোনালোকক 5 নম্বৰ পৃষ্ঠাটো আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। ইয়াত জুৰীয়া ব্লকৰ উল্লেখ কৰিছে। জুৰীয়া ব্লকৰ পৰা গোটেইকেইজন শিক্ষকক যিকেইজন আছে গোটেইকেইজনক জুৰীয়া ব্লকৰে বেলেগ অন্য স্কুললৈ তেওঁলোকক ৰেচনেলাইজেশ্যন কৰা হৈছে আৰু এতিয়া মই আপোনালোকক স্ক্ৰীনত দেখুৱাব খুজিছোঁ জুৰীয়াৰ লগতে কঠীয়াতলীৰ কিছু শিক্ষক আছে আৰু এইসকল শিক্ষককো জুৰীয়াৰ পৰা জুৰীয়াতে বা কঠীয়াতলী বা কঠীয়াতলীতে বদলি কৰা হৈছে। 58ৰ পৰা 69লৈকে আপোনালোকক মই স্ক্ৰীনত দেখুৱাইছোঁ আৰু এতিয়া মই আপোনালোকৰ স্ক্ৰীনত দেখুৱাব খুজিছোঁ পেজ নম্বৰ 70 পৰা চিৰিয়েল নম্বৰ 70 পৰা চিৰিয়েল নম্বৰ 84লৈকে কঠীয়াতলীৰে হয় গোটেইকেইজন শিক্ষকক আৰু কঠীয়াতলীৰে ছিংগুল টিচাৰ বা ডবল টিচাৰ বিদ্যালয়লৈ জিৰ' টিচাৰ বিদ্যালয়লৈ তেওঁলোকক বদলি কৰা হৈছে PTR চাই লৈ পেলাই আৰু এতিয়া মই আপোনালোকৰ স্ক্ৰীনত দেখুৱাব চেষ্টা কৰিছোঁ কঠীয়াতলী আছে, লগতে খাগুৰিজানৰো আছে কিছু সংখ্যক শিক্ষক, লগতে কলিয়াবৰৰ শেষত এজন কলিয়াবৰৰ ইয়াতো আছে আৰু এইটো আমাৰ শেষ পৃষ্ঠা নহয় আছে আৰু ইয়াত আপোনালোকৰ 99ৰ পৰা 115লৈকে দেখুৱাব চেষ্টা কৰিছোঁ চিৰিয়েল নম্বৰ আৰু ইয়াত আপোনালোকে 116ৰ পৰা 126লৈকে আপোনালোকে দেখিব পাই আছে যিসকল শিক্ষকক বদলি কৰা হৈছে, ৰেচনেলাইজেশ্যন দিয়া হৈছে আৰু ইয়াত আপোনালোকে 127ৰ পৰা 140লৈকে দেখিব পাইছে চিৰিয়েল নম্বৰ আৰু এইটো শেষৰ পৃষ্ঠা আৰু শেষৰ পৃষ্ঠাত 141, 142, 143 আৰবান ব্লকৰ পৰা তেওঁলোকক বেলেগ ব্লকলৈ বদলি কৰা হৈছে আৰু ইয়াতে 25 মাৰ্চ 2025ত এই অৰ্ডাৰটি স্বাক্ষৰ হৈছে ডিষ্ট্ৰিক্ট লিমিটেড এডুকেশ্যন অফিচাৰ আৰু এডুকেশ্যন যি ADC এডুকেশ্যন তেখেত দুজনে চহী কৰিছে ইয়াতে আৰু ইয়াতে লিখিছে যে হিয়াৰ ইনষ্ট্ৰাক্টেড টু ডাইৰেক্টেড কনচাৰ্ন টিচাৰ অফ ইয়ৰ ব্লক টু জইন দ্য নিউ স্কুল shown against their names where his service rationalized transfer immediately জইন কৰিবলৈ নিৰ্দেশটি দিছে। ধন্যবাদ।